পুৰি নাখালে গৰৈ মাছ কেইটাই বেয়া পাব। পাপাই বজাৰৰ পৰা ইমান ধুনীয়া গৰৈ মাছ আনিছে আৰু লগতে খলিহনা মাছো আনিছে। গৰৈ মাছৰ পুৰা উফ নকব আৰু দেই। পুৰি খাবলৈ পাপাই খৰিকা দুডালমান ঠিক কৰি দিলে আৰু এয়া গৰৈ মাছ কেইটা পাপাই নিজে ভৰাই দিছে ধুই মেলি লৈ পিনে খৰিকাত গাঁঠি মেলি জুইত পুৰি দিছো আৰু এতিয়া আপোনালোকে কব ছি মাছৰ বাকলি নুগুচোৱাকে মাছ খাব লৈছে। পুৰি খাবলৈ হলে ইমান কষ্ট কৰি মাছৰ বাকলি গুচাই লাভ নাই। এটা টিপছ আছে একদম পটাপট মাছৰ বাকলি গুচি যায়। এনেকে জুইত অলপ জলদি পুৰি ললে বাকলিটো নিজে নিজে এৰি যায় যদি আপুনি কিবা এটা চুচি দিয়ে। চাওক কিমান ধুনীয়াকে এৰি গৈছে ন। কোনে কব এইটো মাছৰ যে বাকলিও গুচোৱা নাছিলো বুলি। মোৰ ভিডিঅ'বোৰ চাব বহুত টিপছ এণ্ড ট্ৰিক্স দিম আপোনালোকক। লগতে 3টা খলিহনা মাছো লৈ লৈছো আমাৰ 3টা কাৰণে। এতিয়া মাছ কেইটা মই এৰাই দিম খৰিকাডালৰ পৰা আৰু যে কাইট চাইডবোৰ আছে সেইখিনিও এৰাই দিওঁ আৰু পেটুটো কৰা নাছিলো ন সেইকাৰণে এনেকে এৰাই দিছো আৰু এনেকে এৰাই দিলে ইজি হয় নহলে কেঁচাকে বাচি থাকিবলৈ অলপ টান হয় আৰু টান মানে কি আৰু এলাহ লাগে। আৰু এয়া মাছখিনি পিটিকি ললো নিমখ দি দিলো ধনিয়া দি দিলো আৰু পিয়াজ পাত দি দিছো। উফ এই 3টা কি যে মজা ন আৰু লগতে মিঠাতেল। পিটিকাত যদি মিঠাতেল নিদিয়ে সেইকণ পিটিকা বুলি ক'ব পাৰি জানো। বহুতে মিঠাতেলৰ গোন্ধটো ভাল নাপায় পিটিকাত মোৰ হলে বহুত ভাল লাগে দেই। আৰু আমি এনেকে জাৰৰ জুতিত পিটিকাৰ সোৱাদ লৈছো।